Welcome. আপোনালোকে বাৰু ভূতৰ কাহিনী কিমান শুনিছে? আজি মই এনেকুৱা এটা ভূতৰ কাহিনী কওঁ যিটো কাহিনী শুনি আপোনালোকে ভৰিৰ ঘাম মাথাত পেলাবলৈ বাধ্য হ'ব। তো বলক দেৰি নকৰি আৰম্ভ কৰোঁ। দেখিছ মই তো কৈছিলে নহয় কেলা পালে এই একো নহয় ৰচোন মই আছো নহয় ৰ জয় হনুমান জ্ঞান গুৰু সাগৰ জয় কবি মই কৈছোৱে দেখোন তোক একো নাই বুলি হে এইবিলাক একো নাই অ তই এনেই ভয় দেখা লাইটৰ চুইচটো ওচৰতে আছে কণা দেখা নাই বাকী ই নাই চাগে বুজিছ আহিব ডিউটিত আছে ডিউটি বাকী মালটো চাগে আনি থৈ গৈছে ন কাম ভাগ কৰিয়ে দিওঁ বাকী আৰু কাৰোবাক মাতিছে চাগে বুজিছ মোক ফোন কৰোঁতে তেনেকৈ কৈছে আচোন চাওঁ এই ইমান দেৰি লাগিছে নে সেইটো বিচাৰোঁতে ক দামী মাল ই আহালৈ টাইম লগাব বুজিছ বহিয়ে দে মই আহি আছো বাক ই নাহিব চাগে বুজিছ দেৰিয়ে হ'ল 10টাই বাজিল নাহিবই চাগে আহিব ৰ ঐ হেৰি চা নাম ললো হাজিৰ চা তহঁতি আহিলিয়ে যে অথনিৰ পৰা তই অহা নাই কাৰণেতো ৰখি আছো দে ৰ মই অলপ ফ্ৰেছ হৈ লওঁ দে যা আমাৰ ধৰ ঐ মই আহি আছো এইটো মোটা লাগিলেই ঐ মই কি অকলে থাকিম লাইটটো আকৌ কি হ'ল হেল্ল' হেল্ল' ঐ মোক পালে বুজিছ মোক পালে মোক সন্মুখত বহুত বুজিছ এইটো ঐ মোক পালে বুজিছ মোক পালে মই শেষ আজি মই শেষ এইবিলাক একো নাই তই এই অথনি দেখা নাছিলি মই হনুমান চালিচা পঢ়ি দিওঁতে লাইটটো আহি গৈছিল কেনেকে তই ভাল হ'ব হে ভাল হ'ব তই ক'লেই হ'ব দে তই ক'ত আছ এই মই ইয়াতে বহি আছো তই আহ এইবিলাক মানে জয় হনুমান জ্ঞান গুৰু সাগৰ তই কি ভাবিছিলি মই ভূত বুলি ভাবিছিলো তেনেকে ঘূৰি ফুৰে নেকি বগা কাপোৰ লৈ পাগল কোনোবা আছনে দে এই তই পৰ্দা চাপত লুকাই আছ যে হেৰি তহঁতৰ ইয়াত মানে বহুত মহ যে সেইকাৰণে এই পৰ্দাখনৰ চেপতে লুকাই আছো ইমান কামো খাব নোৱাৰিতো বাকী পিছে মানুহ আমি কেইটা নে বেলেগ কোনোবা আহিব ইহঁতকেইটা আহিব ন সিহঁত মানে আমাৰ এইকেইটা আৰে ইহঁতকেইটা নাহিলে পাৰ্টি হ'ব নেকি চবকে মাতিছো দে সিহঁতি আকৌ মালটো নাখায় নহয় যোৱাবাৰ তহঁতৰ কি মনত নাই কি হৈছিলে মনত কথা আছে মনত নাই আছে কিয় নাথাকিব
এচিটো দিবি নেকি এলা এচি লাগে তোক এই ঠাণ্ডাত এচি লাগে তোক ইয়েছ বাকী প্ৰাঞ্জল তই বোলে গাড়ীখন কিনিবলৈ বুলি কৈ আছ হয়নে 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 মই শুনলো তাকে ভাবি আছো এল্টখন ল'লে কেনেকুৱা হ'ল গাড়ী কিনে ভাই প্ৰথমতে তোৰ পেণ্টটো ঠিক কৰি ল তাৰপিছত গাড়ী কিনি তেতিয়াহে ভাল লাগিব হয়নে নহয় কিছু ধেমালি মানুহ দেই হে পেণ্টটো ঠিক কৰিব নোৱাৰি মোৰ ওচৰত এটা কাহিনী আছে শুনিবি 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 এল্টক লৈ এটা কাহিনী আছে বুজিছ তো 1997ৰ কথা মই তেতিয়া জন্ম হোৱাই নাই মই জন্ম নোহোৱাকৈ এইবোৰ কথা কেনেকৈ গম পাওঁ হে এল্টোখনৰ কাৰণে মই সেই কথাখিনি গম পালোঁ আমাৰ ঘৰৰ কিনাৰত এটা ল'ৰা আছিল তাৰ এনেকুৱা বেয়া অৱস্থা আছিল তাৰ দিনত তাৰ ঘৰত খাবলৈ চাউল নাথাকে ভাত নাথাকে ক'ৰ পৰা জানো মাকে 9 লাখ টকা এটা মেনেজ কৰি আনিলে গাড়ী এখন কিনি দিলে তেতিয়া আমাৰ মাহঁতে তাত খবৰ ল'ব গৈছে বোলে কি গাড়ী কিনিলি মাহঁতে তেতিয়া খবৰ ল'ব গৈছে বোলে কি গাড়ী কিনিলি এল্টো কাহিনী তাতহে আৰম্ভ হয় এদিন কি হ'ল সি লং ড্ৰাইভত গৈ আছিল শ্বিলঙৰ ফালে 1998ত এদিন কি হ'ল জানানে নাই সি ৰাস্তাত গৈ থাকোঁতে শ্বিলঙৰ ফালে তাতে এটা ভূত বাংলা পালে এল্টোক লৈ বহুত কাহানী আছে পিছে তহঁতে শুনিবি জানো শুনিবি শুনালেতো শুনিম আৰু দিয়কচোন কওকচোন আৰু এনেকে কিয় ধৰিছে হয় মই কৈছিলো ইয়াত বহুত আছে বুলি কৈছিলো তই ভূতৰ লগত কি কথা ঐ হাগা মোটা ওলাই গৈছে তই এই ভূত চুত বাদ দেচোন ৰ দাদা কাহিনীটো কওক তেন্তে শুন পিছে আপুনি কোন আমাৰ ভাড়াঘৰ মালিক ভাগৰ মালিক পিছে আপুনি এইবোৰ দেশত এনেকে ঘূৰি ফুৰিছে যে উপায় নাই ভাইটি উপায় নাই উপায় নাই মই মানুহ অৰিজিনেল মানুহ প্ৰথম কথা এইটোৱে মই আপোনাক চুই চাব পাওঁনে চুই চোৱা মোক অৰিজিনেল মানুহ মই ভূত নহয় মাল অকণ খাই নি দিয়া অলপ খাই লগ আজি বহুত দিনৰ মূৰত খালো আপুনি এই যে কামবোৰ কৰি ফুৰিছে কিহৰ কাৰণে কৰি ফুৰিছে বাৰু হে হয় নে নহয় কচোন ন দিছ ইজ বিজনেছ মাতটোও চেঞ্জ কৰিব পাৰে বোলে ঠিকেই কৈছা এইটো মোৰ লুকাই থকা টেলেণ্ট আৰু এইবোৰ যে মই কৰি আছো এইবোৰৰো এটা ৰিজন আছে এই ঘৰটোৰ ভাড়া হৈছে 2500 টকা আৰু মই ভূত হৈ পিনে মানুহক ভয় খুৱাই পিনে সেই 2500 টকা 1 ঘণ্টাত ওলাও মই আৰু বহুত কিবা কিবি কৰোঁ বহুত আৰু এইটোৱে হৈছে মোৰ মেইন আপুনি মানে কি কয় কি কয় জানে মানে মাহৰ ভাড়াটো
মানে আৰু সেই মাহৰ ভাড়াটো মানে এক দিনতে উলিয়াই দিয়ে বম জমনি কিন্তু দেই বম চালিয়া কিন্তু দেই ল'বা বোলে লোৱা বেষ্ট গাড়ী আপুনি বেলেগ মানুহ দেই মানিছো আৰু এই টিভি তোলোৱা ভূত আৰু অৰিজিনেল ভূত বহুত বেলেগ হ'ব বোপাই হেৰি আপুনি কোন আপোনাক এনে চাব পাৰিম নেকি বাৰু মতা নে মাইকী মই মেনেজাৰ হে মেনেজাৰ মোৰে মেনেজাৰ ইমান দিনৰ পৰা দৰমহা চৰমহা পোৱা নাই মই কেনেকে চলিম সেইকাৰণে মই এইবোৰ ৰূপ ধৰিছো আহক নহ'লে দুপেকমান লওক সি কাণ তলিয়া চলি যা লাহে যাবি দেই বহুত মাল খাইছো আজি ঐ তোৰ মোক পাহৰি গলি নেকি অলপমান মোকো দি মাল খোৱাৰ কথা কৈছা হে মাল খোৱাৰ কথা কৈছা অথনিৰ পৰা যে ইমানখিনি কাহানী গ'লতো গমেই নাপাওঁ এখনৰ পৰা এখন ফোন কৰিছে হেল্ল' হেল্ল' আমি চব আছো মাত দে আছো হয় আমিতো তোৰ ঘৰতে বহি আছো ন তই দেখোন আছিলি আৰু তই দেখোন এইমাত্ৰ বহি আমাৰ লগত মাল খাই আছিলি হয়নে এইমাত্ৰ মাল খাই আছিলি আমিতো তোৰ ঘৰতে আছো ন আৰু তইতো নিজে আমাৰ লগত মাল খাই আছ তহঁতি কি ক'ৰবাত মাল খালিয়ে নেকি মই ৰখি আছো মই তহঁতক দিয়া লোকেশ্যনটো যা তহঁতি ক'ত আছগে হেল্ল' তই লোকেশ্যনটো দেচোন তোৰ ইয়াতে চা তেন্তে আমাৰ লগত বহি থকাজন কোন ধেমালিতে আচল মালে পাই গ'ল বুজিছ আৰু আমি এইটো কাহানি কেতিয়াও নকওঁ হেৰি